নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 চনৰ জানুৱাৰী মাহটোত বৃশ্চিক ৰাশি ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকৰ আগত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপুনি সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আপোনাৰ এই মাহত পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালটোৰ অৱস্থা ভাল হ'ব আৰু কিবা এটা বিষয়ে সুখ থাকিব। আপুনি আপোনাৰ ঘৰত কিছু পৰিৱৰ্তন কৰাৰ কথাও ভাবিব পাৰে। আপোনাৰ ঘৰৰ বস্তুৰ যত্ন লওক, অন্যথা পিছত সমস্যা হ'ব। যদি ঘৰৰ এজন সদস্যই কিছু সময়ৰ পৰা চাকৰি বিচাৰি আছে, তেন্তে তেওঁ এই মাহত এটা চাকৰি পাব পাৰে। বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক শক্তিশালী হ'ব আৰু এজন বন্ধুৰ পৰা সমৰ্থন লাভ কৰিব। আপোনাৰ পৰিয়ালৰ সদস্যসকলেও আপোনাৰ সৈতে বন্ধুজনৰ দ্বাৰা প্ৰভাৱিত হ'ব আৰু তেওঁক প্ৰশংসা কৰিব। ঘৰত সকলো ঠিকেই থাকিব আৰু সকলোৰে মাজত প্ৰেম বাঢ়িব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি যোৱা কেইমাহমানৰ পৰা ব্যৱসায়ত লোকচান হয় বা আপুনি আকাংক্ষিত লাভ নাপায়, তেনেহ'লে এই মাহত সেই সমস্যাটো দূৰ কৰা হ'ব। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা এই মাহটো শুভ আৰু আপুনি চাৰিওফালৰ পৰা লাভ কৰিব। যদি ক'ৰবাত টকা বিনিয়োগ কৰা হয়, তেন্তে আপুনি তাৰ পৰাও টকা লাভ কৰিব। যদি আপুনি এটা কাম কৰে, তেন্তে এই মাহত আপুনি আপোনাৰ দলৰ সদস্যসকলৰ সৈতে সমস্যাৰ সন্মুখীন হ'ব লাগিব। কিছুমান বস্তু থাকিব যিবোৰ তেওঁলোকে সোনকালে বুজি নাপাব, যাৰ বাবে আপোনালোকৰ কৰা সকলো কাম নষ্ট হ'ব। এনে পৰিস্থিতিত ধৈৰ্য সহকাৰে কাম কৰক আৰু যিকোনো বস্তু খৰধৰ কৰা পৰিহাৰ কৰক। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি অধ্যয়নৰ বিষয়ে গম্ভীৰ হয় আৰু পৰৱৰ্তী সময়ত কি কৰিব লাগে সেই বিষয়ে চিন্তা কৰিব। যদি আপুনি প্ৰকল্প এটাত কাম কৰি আছে, আৰম্ভণিতে নিশ্চিতভাৱে কিছুমান বাধা থাকিব, কিন্তু আপুনি সেইবোৰৰ পৰা বহুতো শিকিব পাৰিব। মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ বন্ধুবৰ্গৰ সৈতে কিবা নতুন কাম আৰম্ভ কৰিব পাৰিব আৰু তেওঁলোকে ইয়াত প্ৰাৰম্ভিক সফলতা পাব। যদি আপুনি পৰীক্ষাৰ বাবে আপুনি প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপুনি ইয়াত কম মনোযোগ দিব পাৰিব আৰু আন কামত অধিক মনোযোগ দিয়া হ'ব। এই মাহত আপুনি সময়ত সকলো কাম প্ৰস্তুতি কৰিব নোৱাৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। প্ৰেম জীৱনত সাৱধান হ'ব, কিয়নো আপুনি এই মাহত আপোনাৰ সংগীৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে। এজন বন্ধুৱে আপোনাৰ সম্পৰ্কত বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব, আপুনি পিছত জানিব পাৰিব। যদি আপুনি অবিবাহিত আৰু জীৱনসংগী বিচাৰি আছে, তেন্তে এই মাহত এজন বন্ধুৰ আকৰ্ষণ অনুভৱ কৰিব। বিবাহিত জীৱন সুখী হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। যদি আপুনি মাহৰ তৃতীয় সপ্তাহত আপোনাৰ পত্নীৰ বাবে বিশেষ কিবা কৰিবলৈ চেষ্টা কৰি আছে, আপুনি উন্নত ফলাফল পাব। যদি সম্পৰ্কটো চলি আছে, তেন্তে তাৰ পৰা কিছুমান বাধা থাকিব পাৰে আৰু বিষয়টো সমাপ্ত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। মাহটোৰ আৰম্ভণিতে চকুৰ সৈতে সম্পৰ্কীয় সমস্যাবোৰে আপোনাক আমনি কৰিব। আনহাতে দ্বিতীয় সপ্তাহত কষ্ট সম্পৰ্কীয় সমস্যা হ'ব। ইয়াক এৰাই চলিবলৈ যদি আপুনি ভ্ৰমন্তি প্ৰাণায়াম কৰে, আপুনি উন্নত ফলাফল পাব। দিনত এবাৰ ঠাণ্ডা পানীৰে চকু ধুবলৈ অভ্যাস কৰিব। যদিও এইটো শীতকাল, আপুনি যদি ঠাণ্ডা পানীৰে চকু ধুৱে, তেন্তে আপুনি যথেষ্ট শুভ ফল লাভ কৰিব। মানসিকভাৱে আপুনি সম্পূৰ্ণ স্বাস্থ্যৱান হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব।
মন শান্ত হৈ থাকিব আৰু মানসিক শান্তি অনুভৱ কৰা হ'ব। নতুন চিন্তাবোৰ মনত অন্তৰ্ভুক্ত কৰা হ'ব আৰু আপুনি উদ্যমী অনুভৱ কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।